ৰুদ্ৰাক্ষ মলত থকা যি একজোৰো বাৰ আছে সেই একজোৰো বাৰত নিশা 11 বজাত তিনিগৰাকী যুৱতী আৰু ছেমিম আহমেদ প্ৰৱেশ কৰিছিল। আৰক্ষীয়ে জিপিএছৰ পৰা যিখন ছুইফ্ট বাহন সেই ছুইফ্ট বাহনখনৰ জিপিএছৰ পৰা সেই তথ্য লাভ কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষী এই একজোৰো বাৰত আহিছিলে আৰু ইয়াৰ পৰা ভিজুৱেলছ তেওঁলোকে কালেক্ট কৰিছে আৰু সেই ভিজুৱেলত দেখা পোৱা গৈছিল যে আৰ্মিনা, পূজা আৰু আকাংক্ষা তিনিগৰাকী যুৱতী 11 বজাত ইয়ালৈ আহিছিল আৰু তেওঁলোকে বিভিন্ন খাদ্য সুৰাৰ লগতে খাদ্য সেৱন কৰিছিল আৰু প্ৰায় 19,000 টকাৰ বিল পৰিশোধ কৰিছিল। বিল পৰিশোধ কৰাৰ পিছত 3 বজাত এই ভঙাগড়ৰ এই ৰুদ্ৰাক্ষ মলৰ তলৰ পৰা গাড়ীখন ষ্টাৰ্ট হৈছিল আৰু গাড়ীখন আগবাঢ়িছিল নুনমাটিৰ ফালে আৰু নুনমাটিত গৈ পেলাই মঠঘৰীয়াৰ সেই স্থানত এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল আৰু যাৰ ফলত তিনিগৰাকীকৈ যুৱতীৰ মৃত্যু হৈছিল। আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিছে। ইতিমধ্যে ড্ৰাইভাৰ ছেমিম আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। মই আকৌ কৈছোঁ যে গাড়ীখনত থকা জিপিএছৰ পৰা আৰক্ষী নিশ্চিত হৈছিল যে 11 বজাত এই ৰুদ্ৰাক্ষ মলৰ তলত গাড়ীখন ৰৈ আছিলে আৰু পৰৱৰ্তী সময়ত আৰক্ষী যিহেতু ৰুদ্ৰাক্ষ মলৰ এই একজোৰো বাৰলৈ আহিছিলে আৰু তাৰ CCTVৰ ভিজুৱেলছ তেওঁলোকে লাভ কৰিছিল আৰু CCTVৰ ভিজুৱেলছৰ পৰা সেই কথা নিশ্চিত হৈছে যে তিনিগৰাকী যুৱতী আৰু ছেমিম আহমেদ সেই সময়ত সুৰাপান কৰিবৰ কাৰণে এই বাৰত আহিছিল, একজোৰো বাৰত আহিছিলে আৰু মই এই মুহূৰ্তত অকণমান ভিতৰৰ পৰিৱেশটো ইয়াৰ পৰাই দেখুৱাম যে এইখন হৈছে ৰুদ্ৰাক্ষ মলত থকা একজোৰো বাৰ আৰু এই বাৰত মই কৈছোঁ যে 11 বজাত তেওঁলোক আহিছিলে। ছেমিম আহমেদ সহ তিনিগৰাকী যুৱতী আকাংক্ষা, পূজা আৰু আৰ্মিনা এই তিনিগৰাকী যুৱতী আহিছিলে। তেওঁলোকে সুৰাপান কৰিছিল। মই আকৌ কৈছোঁ যে প্ৰায় 3 বজাত ইয়াৰ পৰা গাড়ীৰ ষ্টাৰ্ট অন হৈছিল, অৰ্থাৎ তলত যিহেতু এই ৰুদ্ৰাক্ষ মলৰ তলত গাড়ীখন ৰখাই থোৱা হৈছিল। 3 বজাত আৰক্ষীয়ে গাড়ী অন কৰা জিপিএছৰ মতে খবৰ পাইছে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়েও আহি এই একজোৰো বাৰত তেওঁলোকে সোধা পোছা কৰি ইয়াৰ CCTV ফুটেজ সংগ্ৰহ কৰিছে আৰু সেই CCTV ফুটেজত তিনিগৰাকী যুৱতীক ইয়াত দেখা পোৱা গৈছিল। মই আকৌ কৈছোঁ যে 19,000 টকা তেওঁলোকে ইয়াত বিল পৰিশোধ কৰিছিল, অৰ্থাৎ তেওঁলোকে কিমান পৰিমাণৰ সুৰা সেৱন কৰিছিল সেয়া 19,000 টকাৰ বিল পৰিশোধ কৰাৰ তথ্যই উদঙাই দিছে আৰু ইয়াৰ পৰা তেওঁলোক ওলাই গৈছিল, বহু স্পীডত গাড়ীখন ওলাই গৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰিছে GPS মতে 96 পাৰ কিলোমিটাৰ আৱাৰ্ছ 96 কিলোমিটাৰ আৱাৰ্ছত তেওঁলোকে আগবাঢ়ি গৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে নুনমাটিৰ সেই স্থানত গেইট হস্পিটেলৰ সন্মুখত এখন যিহেতু ৰখাই থোৱা ট্ৰাক আছিল সেই ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল। এই কথাও নিশ্চিত হৈছে যে যি সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই সময়ত চালক ছেমিম আহমেদে ছিট বেল্ট পৰিধান কৰিছিলে, ছিট বেল্ট লগাই আছিল আৰু তিনিগৰাকী যুৱতীৰ কোনো ধৰণৰ ছিট বেল্ট নাছিল আৰু যাৰ ফলত ছেমিম আহমেদ ৰক্ষা পৰিছিল, অৰ্থাৎ ছিট বেল্ট লগাই থকাৰ কাৰণে তেওঁৰ ছাইডৰ যিটো বেলুন আছিলে সেই বেলুন খুলি গৈছিল, অৰ্থাৎ ছেমিম আহমেদ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিলে। পৰৱৰ্তী সময়ত ছেমিম আহমেদ তাৰ পৰা পলায়ন কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে যোৱাকালি ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা ছেমিম আহমেদক গ্ৰেপ্তাৰ কৰিছিল। ছেমিম আহমেদ সেই সময়ত ইয়াত বাৰলৈ অহাৰ সময়ত তেওঁৰ মুছ আছিল, তেওঁৰ দাড়ি আছিলে, কিন্তু ছেমিম আহমেদ পলাই গৈছিল, শ্বিলঙলৈ পলাই গৈছিল, শ্বিলঙৰ পৰা ডিব্ৰুগড়লৈ পলাই গৈছিল, ডিব্ৰুগড়ৰ পৰা অৰুণাচললৈ যোৱাৰ পৰিকল্পনা কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে যেতিয়া ছেমিম আহমেদক ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰে তেতিয়া ছেমিম আহমেদৰ মুছ নাছিল, অৰ্থাৎ আৰক্ষীক দাড়ি নাছিলে, অৰ্থাৎ আৰক্ষীক ভুল যোৱাবৰ কাৰণে, আৰক্ষীক চকুত ধূলি দিবৰ কাৰণে ছেমিম আহমেদে দাড়ি কাটি তেওঁ এক বেলেগ ৰূপ লৈছিল। মই পুনৰবাৰ কৈছোঁ যে এইখনেই হৈছে একজোৰো বাৰ আৰু ইয়াত অহাটো ইতিমধ্যে নিশ্চিত হৈছে। CCTVৰ ভিজুৱেলছ তেওঁলোকে লাভ কৰিছে। মই আকৌ এবাৰ নিউজ লেভৰ দৰ্শকসকলক ক'ম যে যিটো দুৰ্ঘটনা সংঘটিত হৈছিল এক ভয়ানক দুৰ্ঘটনা, এক মৰ্মান্তিক ঘটনা বুলিয়ে কৈছোঁ। তিনিগৰাকী যুৱতীৰ কৰুণ মৃত্যু হৈছিলে আৰু দেখা পোৱা গৈছিলে যে তেওঁলোকে সুৰা সেৱন কৰিছিলে এই ৰুদ্ৰাক্ষ মলত থকা একজোৰো বাৰত। প্ৰায় 19,000 টকাৰ তেওঁলোকে বিল পৰিশোধ কৰিছিল, অৰ্থাৎ তেওঁলোকে কিমান সুৰামত্ত আছিল সেই কথা তাৰ পৰা নিশ্চিত হৈছে আৰু মই কৈছোঁৱেই যে 96 কিলোমিটাৰ পাৰ বেগত তেওঁলোকে এই ৰুদ্ৰাক্ষ মলৰ পৰা গাড়ী চলাই তেওঁলোকে জু-ৰোড দিশে গৈছিলে। গীতানগৰ পাৰ হৈ পেলাই তেওঁলোকে মঠঘৰীয়াত ৰখাই থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিলে আৰু যাৰ ফলতেই তিনিগৰাকী যুৱতীৰ কৰুণ মৃত্যু হৈছিলে। পুলিচটো কালি মানে সেইদিনাখন নাই দুদিন আগত আহিছিলে। কি পাইছে পুলিচে? পুলিচে ইনকুৱাৰীৰ কাৰণে আহিছিলে। এইটো CCTV ভিজুৱেলছ
চি চি কেমেৰা ফুটি লৈছে নেকি মোৰ চিডিঅ'ৰ 4:30 পৰা লৈছে চাগে এইটো লৈ পিনি গৈছে আহিছিল আৰু পুলিচে এটা কি পাৰ্টি আছিল নেকি পাৰ্টি মানে ছেটাৰডে নাইট আছিলে কি এনেই মানে পাৰ্টি নাছিলে মানে ছেটাৰডে নাইট আছিলে সেইটোৱে 3 বজালৈকে থাকে নেকি নাই নাই নাথাকে এই তাৰমানে এইটো বহি আছিলে সিহঁতে মানে ভাত চাত খাইছিলতো নিচা হৈছিলে কাৰণে বহি আছিলে কিমান বজাত ওলাই গৈছে 3টামান বজাত ওলাইছিল নেকি 3 এনেকুৱা সেই ছোৱালীকেইজনীৰ লগত আৰু আছিল নেকি বেলেগ মানুহ নাই এইটোতো ক'ব নোৱাৰিম এতিয়া মানে ভিৰ ভাৰটো আছিলতো তেওঁলোকে ওলাই গৈছিল তেতিয়া 4গৰাকী একেলগে গৈছিল আৰু কোনোবা লগত গৈছিল এইটো ইমান ঠিক খেয়াল কৰা নাই ছাৰ দুখন ভগদত্তপুৰ ফ্লাইঅভাৰ যে বনালে কিহৰ কাৰণে বনালে ট্ৰাফিক কনজেশ্যন কম কৰিবৰ কাৰণে কম হৈছে নে নাই হোৱা কেনেকুৱা ধৰণৰ কেলকুলেশ্যনটো কৰিছে যে দুখনকৈ ফ্লাইঅভাৰ হোৱাৰ পিছতো 6 মাইলৰ পৰা ইউ টাৰ্ণ লৈ গণেশগুৰি ফ্লাইঅভাৰ পাবৰ কাৰণে আধা ঘণ্টা লাগে তেওঁলোক নিজে ফচে নে এইটো ট্ৰেফিকত যদি ফচে তেওঁলোকে কেতিয়াবা ৰিগ্ৰেট কৰে নে কাশ আমি যদি আৰু অলপ মাথা মাৰিলো হয় এই যে গণেশগুৰি ফ্লাইঅভাৰ উঠাৰ আগতে যে ফুটব্ৰিজখন বনালে 4-5টা গাড়ীৰ লাইন গৈ এটা লাইন হবৰ কাৰণে যে ইমান সময় লাগে এই ফুটব্ৰিজখন যে বনালে চিন্তা কৰিছিলে নে কিবা এটা যে খেলি মেলি হব এই ফুটব্ৰিজখনৰ তলতে যে বাছ ষ্টেণ্ড এটাও আছে বাছবোৰ তাতে ৰব বটল নেকত যে গাড়ী বাছ সব একেলগে যাব নোৱাৰে এইটো কেলকুলেশ্যন কৰিছিলে নে যদি কৰিছে তেওঁলোকে এই ট্ৰাফিকত ফচিছে নে যদি ফচিছে তেওঁলোকে বাৰু অলপ হলেও ৰিগ্ৰেট কৰে নে মোৰ প্ৰশ্নটো সেই সকল ইঞ্জিনিয়াৰ্ছ কন্ট্ৰেক্টৰ্ছ সকললৈ যিসকলে এই ফ্লাইঅভাৰছবোৰ যে নিৰ্মাণ কৰিছে তেওঁলোকে ফ্লাইঅভাৰবোৰ নিৰ্মাণ কৰাৰ আগতে অলপমান কেলকুলেশ্যন কৰে নে যদি কৰে তেতিয়াহলে এই যে দুখন ভগদত্তপুৰ ফ্লাইঅভাৰ যে বনালে কিহৰ কাৰণে বনালে ট্ৰাফিক কনজেশ্যন কম কৰিবৰ কাৰণে কম হৈছে নে নাই হোৱা সো কেলকুলেশ্যন যদি কৰিছে কেনেকুৱা ধৰণৰ কেলকুলেশ্যনটো কৰিছে যে দুখনকৈ ফ্লাইঅভাৰ হোৱাৰ পিছতো 6 মাইলৰ পৰা ইউ টাৰ্ণ লৈ গণেশগুৰি ফ্লাইঅভাৰ পাবৰ কাৰণে আধা ঘণ্টা লাগে কেনেকুৱা ধৰণৰ কেলকুলেশ্যন তেওঁলোক নিজে ফচে নে এইটো ট্ৰেফিকত যদি ফচে তেওঁলোকে কেতিয়াবা ৰিগ্ৰেট কৰে নে কাশ আমি যদি আৰু অলপ মাথা মাৰিলো হয় ছেকেণ্ড পইণ্ট এই যে গণেশগুৰি ফ্লাইঅভাৰ উঠাৰ আগতে যে ফুটব্ৰিজখন বনালে 4-5টা গাড়ীৰ লাইন গৈ এটা লাইন হবৰ কাৰণে যে ইমান সময় লাগে এই ফুটব্ৰিজখন যে বনালে চিন্তা কৰিছিলে নে কিবা এটা যে খেলি মেলি হব এই ফুটব্ৰিজখনৰ তলতে যে বাছ ষ্টেণ্ড এটাও আছে বাছবোৰ তাতে ৰব বটল নেকত যে গাড়ী বাছ সব একেলগে যাব নোৱাৰে এইটো কেলকুলেশ্যন কৰিছিলে নে যদি কৰিছে তেওঁলোকে এই ট্ৰাফিকত ফচিছে নে যদি ফচিছে তেওঁলোকে বাৰু অলপ হলেও ৰিগ্ৰেট কৰে নে এভৰি ডে এইটো ৰাস্তাৰে মই আহো কাৰণে মই কৈছো বাকী আপুনিও জনাওক আপুনি আটাইতকৈ বেছি কোনটো ফ্লাইঅভাৰৰ নিৰ্মাণৰ পিছত ফচিছে লেট মি নো ইন দ্য কমেণ্ট ছেকশ্যন দিগন্ত কলিতা নামৰ যিজন জনপ্ৰতিনিধি তেখেত আচলতে এজন জনপ্ৰতিনিধি নে এজন নৰখাদক আৰু জনপ্ৰতিনিধিসকলৰ যিখিনি কথা বতৰা এইখিনি অকণমান নৰ্মেল হ'ব লাগে তেখেতে সংবাদ মাধ্যমৰ যোগেদিয়ে হওক বা ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক আজিৰ দিনটো তেখেতৰ এটা ফোন কল শুনি আছোঁ কোনোবা এজন ব্যক্তিক তেখেতে ফোনত ভাবুকি দিছে মাৰি পেলোৱাৰ ভাবুকি দিছে জেলত ভৰাই থোৱাৰ ভাবুকি দিছে এতিয়া কথা হ'ল কি তেখেতে যে জেলত ভৰাই থোৱাৰ ভাবুকি দিছে যিখন আদালত বা যিখন কাৰাগাৰ সেই কাৰাগাৰখন তেখেতৰ দেউতাকৰ পৈতৃক সম্পত্তি নেকি যি মন যায় তাকে কৰিব পাৰে তেখেতক নিৰ্বাচনত হৈ যোৱা যি নিৰ্বাচন সেই নিৰ্বাচনত কোনোবাই বেয়া পালে ভোট নিদিব পাৰে বা কিবা নকৰিব পাৰে সেইদে বুলি তেখেতে মানুহ মাৰি পেলাম বুলি ভাবুকি দিব বা জেলত ভৰাম বুলি ভাবুকি দিব এইবিলাক কেনেকুৱা কথা আজি যদি মই কোনোবা মানুহ এজনক ফোনত ভাবুকি দিওঁ থানাত যদি এখন এজাহাৰ দিয়ে মোক আধা ঘণ্টা নালাগে উঠাই নিবলৈ বা ময়ে নহয় যিকোনো এজন সাধাৰণ ব্যক্তি এছডি তেনেকুৱা এটা ভাবুকি দিয়ে থানাত যদি গৈ এখন এজাহাৰ দিয়ে লগালগ এৰেষ্ট কৰিব কিন্তু এই দিগন্ত কলিতা নামৰ যিজন জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিজনক কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই মানে সাধাৰণ মানুহৰ কাৰণে আজি অসমত এনেকুৱা হৈছে সৰ্বসাধাৰণ মানুহৰ কাৰণেহে আইন আদালত নেকি যিসকল মন্ত্ৰী বিধায়ক বৰমূৰীয়া সেইসকলক কি আৰক্ষী প্ৰশাসনে ভয় কৰে নেকি মই জুবিনদাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰোঁতে সোণাপুৰ থানাৰ
আৰক্ষীয়ে নিজাববীয়াকৈ মোৰ ওপৰত গোচৰ তৰিছিলে, কিন্তু এনেকুৱা ব্যক্তিসকলৰ ওপৰত কিয় গোচৰ তৰি এৰেষ্ট কৰিব নোৱাৰে? কাৰণ তেওঁলোক বৰমূৰীয়া মানুহ, সেইকাৰণে তেওঁলোকৰ যি মন যায় তাকে কৰিব পাৰে। আইনখন সকলোৰে বাবে সমান হ'ব লাগে, কিন্তু আমি দেখিবলৈ পাওঁ সৰ্বসাধাৰণ মানুহৰ কাৰণে আইনখন বেলেগ, আৰু নেতা মন্ত্ৰী MLA ৰ কাৰণে আইনখন বেলেগ, ধনাঢ্য ব্যক্তিসকলৰ বাবে আইনখন বেলেগ। এইখিনি কিয় হ'বলৈ পায়? ভাৰতৰ সংবিধানটো এখনেই, নেতা মন্ত্ৰীৰ কাৰণে বেলেগ নহয়, ধনী ব্যক্তিৰ কাৰণে বেলেগ নহয়, বা কোনো সৰ্বসাধাৰণ ব্যক্তিৰ বাবে এখন নহয়। ভাৰতীয় সংবিধান এখনেই, গণতান্ত্ৰিক দেশ এখনেই ভাৰতবৰ্ষ। তেতিয়াহ'লে কিয় ভাগ? এনেকুৱা কিয়? কোনোবাই মনে নিমিলিব পাৰে, কিবা হ'ব পাৰে, ভোট দিয়াটো বা সহায় কৰাটো সেইটো নিজৰ কথা, কোনে কাক সহায় কৰে সেইখিনি কথা ক'ব নাযাওঁ। কিন্তু ক'বলগীয়া কথা এইখিনি, তেখেত দুবাৰৰ বিধায়ক, এইবাৰ জিকিলে চাগে 3বাৰ হ'ব। এজন জনপ্ৰতিনিধিৰ সেইখিনি ভাষ্য হ'ব নালাগে। আগতো দেখিছোঁ এজন বিজেপিৰ বিধায়কে এজন সাংবাদিকক ঠেং ভাঙি দিম কৈছে, কিবা কৈছে। এইবিলাকৰ ওপৰত একোৱেই নহয়। আজি সৰ্বসাধাৰণ মানুহখিনিয়ে তেনেকুৱা কিবা এটা ফোনত কাৰোবাক কিবা এটা ক'লে সেইখন এখন ডাঙৰ কেছ হ'ব, নি পেলাই কাৰাগাৰত ভৰাই থ'ব। মানে কথাখিনি এনেকুৱা হয়, তোমালোকে কৰিলে লীলা আৰু আনে কৰিলে কিলা, কথাখিনি এনেকুৱা হয়। আৰু দেখি আছোঁ আজি 2 দিনমানৰ পৰা সংসদত এখন মহিলা বিধেয়কক লৈ পেলাই আন্দোলন কৰিছে, অসমত আন্দোলন কৰিছে। বিধেয়কখন নাকচ হোৱাৰ পিছত অসমত আন্দোলন কৰিছে। অসমত কোনোবা এটা জাতীয় সংগঠনে যদি আন্দোলন কৰে ৰাজপথত, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই হওক, ডাঙৰীয়াই হওক, বা বেলেগ বিজেপি দলৰ যিসকল বৰমূৰীয়া তেখেতসকলৰ বৰ ডাঙৰ কথা। কিন্তু তেখেতসকলে কিয় আন্দোলন কৰিছে? 2023 চনত সংসদত এখন বিধেয়ক পাছ হৈছিলে মহিলা সংৰক্ষণৰ বাবে, সেইখনেই সৰ্বোচ্চ। আকৌ এখন মানুহক আভুৱা ভাবিবৰ কাৰণে এখন নাটক কিহৰ? আৰু এটা কথা, যিটো দলত বিজেপি দলত ধৰ্ষণকাৰী কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত মালা পিন্ধাই মন্ত্ৰী MLA পাতে, তেনেকুৱা উদাহৰণ কেইবাটাও আছে। সেইখিনি উদাহৰণ মই দিবলৈ নাযাওঁ, ভিডিঅ'টো দীঘলীয়া হ'ব, মোটামুটি কৈছোঁ। যিটো বিজেপি দলৰ মুৰব্বীৰ নাম এষ্টিম ফাইলত সন্নিৱিষ্ট আছে, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সেই ফাইল খোলাৰ ভয় দেখুৱাই বিভিন্ন সুবিধা আদায় কৰি আছে, তেনেকুৱা দলে মহিলা সংশোধনী বিধেয়কৰ কথা কৈ ৰাজপথত আন্দোলন কৰাৰ কিবা যোগ্যতা আছে? নাই। এতিয়া আহিব এই ভিডিঅ'টো মই ছ'চিয়েল মিডিয়াত দিয়াৰ পিছত অন্ধভক্ত কিছুমান আহিব ভুকিবলৈ, কিন্তু অন্ধভক্তসকলৰ সেই ভুকাহে কাম। তাতকৈ তেখেতসকলে বাহিৰৰ কিবা ঢুকি নাপায় মগজুৱে। সেইখিনি যদি ঢুকি পালেহেঁতেন, এনেকুৱা যিখিনি কথা সেই কথাখিনিৰ ওপৰত কুকুৰৰ কথাই ভুকিবলৈ নাহে। যিটো সঁচা সেই সঁচা কথাটো আপুনি দল কৰিছে, কিবা কৰিছে, যিয়ে নকৰক, সঁচাটো সঁচা হিচাপে মাত মাতিবলৈ শিকক। কাৰণ স্বাধীন দেশৰ নাগৰিক সকলো, স্বাধীনতা সকলোৰে আছে। অকল তৈলমৰ্দন কৰাৰ কাৰণেই, সাধাৰণ কিবা এটা সুবিধাৰ কাৰণেই এইখিনি এৰক। আৰু দিগন্ত কলিতা নামৰ জনপ্ৰতিনিধিজনক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। দ্বিতীয়বাৰ যাতে তেখেতে কোনো ব্যক্তিক ফোনযোগে হওক বা মুখামুখিয়ে হওক এনেকুৱা ভাষাৰে দম নিদিয়ে, মাৰি পেলোৱাৰ ভাবুকি নিদিয়ে। আৰু এটা কথা, যিটো দলে সংস্কাৰৰ কথা কয়, সেই দলটোৰ যদি হৰ্তা-কৰ্তাসকল এনেকুৱা হয়, তেতিয়া সেই দলটোৰ ব্যক্তিসকলে সংস্কাৰৰ কথা কৈ কিবা লাভ আছে নেকি? একো লাভ নাই, সকলো ফুটুকাৰ ফেন, এইবিলাক নাটক। কমলপুৰৰ বৰ্তমানৰ যিগৰাকী বিধায়ক আৰু বৰ্তমানৰ এইবাৰৰ বিজেপিৰ যি প্ৰাৰ্থী, তেওঁৰ এটা অডিঅ' ভাইৰেল হৈছে। এই ভাইৰেল হোৱা অডিঅ'টোৱে তেওঁ হতাশগ্ৰস্ততাক প্ৰমাণ কৰিছে। তেওঁ যে ভয় খাইছে সেই কথাটোৱে প্ৰমাণ কৰিছে। তেওঁ যদি ভয় নাখায়, যদি তেওঁ কোনো চিপ্ৰাং মৰা নাই বুলি তেওঁ ভাবে, যদি তেওঁ নিশ্চিত বুলি ভাবে বিজয়, তেনেহ'লে তেওঁ এনেকৈ গালি খপনি কাৰোবাক পাৰিবলৈ দৰকাৰ নাই। যদি তুমি ভাল কাম কৰিছা তেনেহ'লে তুমি জয়ী হ'বা, আৰু যদি তুমি বেয়া কাম কৰিছা, তোমাৰ যদি নিজৰ ওপৰত সন্দেহ আছে যে মই মানুহক আভুৱা ভাৰি আছোঁ, তেনেহ'লে তুমি পৰাজিত হ'বা। কথাটো একেবাৰে জলজল পটপট। আৰু মই ভাবোঁ
গণতান্ত্ৰিক পদ্ধতিৰে যিবোৰ নিৰ্বাচন অনুষ্ঠিত হয় সেইবিলাকত আচলতে সেইটো পদ্ধতিৰে যাব লাগে যে আপুনি ভাল কাম কৰিছে আপুনি যদি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিত যদি মানুহ পতিয়ন গৈছে তেনেহ'লে আপুনি জয়ী হওক কথা নাই কিন্তু আপুনি বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতি দি বাৰে বাৰে মানুহক ঠগন দি থাকিব আৰু মানুহে সেই আভুৱা ভৰা কথাত আপোনাক ভোট দি থাকিব সেই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অসমৰ নিৰ্বাচনটো এইবাৰ মোৰ এইকাৰণে ভাল লাগিছে 5খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে কেৰালা তামিলনাডুততো কোনো কাৰণত বিজেপিৰ সদগতি নহয় সদগতি মানে মই ভাল দিশৰ কথা কৈছোঁ ভাল ফলাফল তেওঁলোকে নাপায় পুডুচেৰীত যি চৰকাৰ হ'ব সেয়াই বৰ্তমান বিজেপিৰ যিখন চৰকাৰ আছে বিজেপিৰ সহযোগী দলেই আছে এতিয়া তেওঁলোকৰ লক্ষ্য হৈ আছিলে পশ্চিমবংগ আৰু অসমত তেওঁলোকৰ কাৰণে একেবাৰে সহজ হৈ থকা বুলি ভাবিছিল কাৰণ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ 40 লাখ হিতাধিকাৰীক সৃষ্টি কৰি থৈছে গতিকে বিজেপিৰ কাৰণে ভাবিছিলে যে হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবিলাকত নৰেন্দ্ৰ মোদীক মাতি আনি পেলাই এবাৰ বিহু বিনন্দিয়া পাতিলে এবাৰ আপোনাৰ ঝুমুৰ বিনন্দিনী পাতিলে তাৰপিছত আমাৰ বড়োসকলৰ বাগৰুম্বা নৃত্য পাতিলে এনেকৈ যিবোৰ কৰি আছিল সেইবিলাক দেখি নৰেন্দ্ৰ মোদীহঁতে ভাবি লৈছিল যে বা হিমন্তই যি চলাই আছে চৰকাৰ একদম ফাটাফাটি চৰকাৰ অসমত আৰু হিমন্তক লৈ সব ছেটিছফাইড কোনো ডিছেটিছফাইড মানুহেই নাই কাৰণ দেশকৈ আপোনালোকে চাওক যে বিহু বিনন্দিয়া পাতোতে এইটো অসমীয়া যিখিনি মূল সুঁতিৰ অসমীয়া সেইখিনিক তেওঁ ৰিপ্ৰেজেণ্ট কৰা বুলি বুজাই দিছে বড়োসকলৰ কথা বাগৰুম্বাৰ কথা কওঁতে তেওঁ বড়োসকলৰ কথা বুজাই দিছে যে বড়ো জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী আৰু মোৰ লগত আছে গতিকে তেওঁলোক আহিছে নাচিছে আৰু চাহ জনগোষ্ঠীৰ কথাটো দেখাই দিছে যে চাহ জনগোষ্ঠীৰ এইখিনি মানুহ সেইটো এটা বৃহৎ জনগোষ্ঠী আৰু সিহঁতো মোৰ লগত আছে এনেকৈ বুজাই দিয়া হৈছে আৰু বুজাই দিয়া কথাটো তেওঁলোকেতো আৰু এটাকৈ নৰেন্দ্ৰ মোদীয়ে হওক বা অমিত শ্বাহে হওক এটাকৈ কোনো মানুহৰ লগত কথা পাতি পোৱা নাই গতিকে যিটো দেখিছে পিকচাৰেশ্যন যিটো সন্মুখত দেখুওৱা হৈছে যেনেকৈ অভিবাদন জনোৱা হৈছে যেনেকৈ নৰেন্দ্ৰ মোদী আহিলে ৰাস্তাত মানুহে অভিবাদন জনায় এইবোৰ দেখি তেওঁলোকে ভাবি লৈছিল যে অসমত আৰু বিজেপিৰ কাৰণে টেনশ্যন নাই কিন্তু যেতিয়া হৈ গ'ল নিৰ্বাচন হৈ যোৱাৰ পিছত মই টেনশ্যন আছে বুলি এতিয়াও কোৱা নাই বিজেপিৰ কাৰণে কিন্তু আপোনালোকে নিজেই ভাবি চাওক যিসকলে যদি কোনোবাই চায় ভিডিঅ'টো যে আপোনালোকে নিজে ভাবি চাওক তেওঁলোকৰ হতাশগ্ৰস্ততাটো প্ৰমাণ হৈছেনে নাই ৰঞ্জিত দাসৰ কথাটোকে চাওক ৰঞ্জিত দাসে সেই গাদ্দাৰ কিবা কিবি সেইবোৰ লিখি থাকিব লগা হৈছে খণ্ড বাই খণ্ড এইফালে দিগন্ত কলিতাটো এক প্ৰকাৰ মই বলিয়া আখ্যা দিছোঁ বলিয়া মেণ্টেলি তেওঁ এনেকুৱাই হৈ গৈছে যে কোনো জনপ্ৰতিনিধিয়ে তেনেকৈ মানুহক হুমকি নিদিয়ে যিটো হুমকি সেই হুমকিটো ভয়ংকৰ হুমকি এইটো গণতান্ত্ৰিক দেশ এখনত আচলতে কোনো কাৰণত গ্ৰহণযোগ্য নহয় শুনি থকাজনেও শুনি আছে আৰু তেওঁ যেনেকৈ ক'ব লাগে তেনেকৈ কৈ আছে যি কম বুলি ভাবিছে তেনেকৈ কৈ আছে এইটো কিন্তু কোনো কাৰণত আচলতে গ্ৰহণীয় নহয় সেয়া দিগন্ত কলিতাই হওক বা বেলেগ কোনোবা কলিতাই হওক এই কথাটো গ্ৰহণযোগ্য নহয় আৰু সেইটো মানি লোৱা উচিত নহয় কমলপুৰৰ মানুহবিলাকে যদি এতিয়াও দিগন্ত কলিতাক সমৰ্থন কৰি ভাবি আছে আপোনালোকে আপোনালোকৰ জনপ্ৰতিনিধিৰ চৰিত্ৰটো গম পালে আজি তেওঁৰ ক্ষেত্ৰত কোনোবা শৰ্মাজনৰ ক্ষেত্ৰত হৈছে কালিলৈ আপোনালোকৰ ক্ষেত্ৰতো হ'ব তাৰমানে তেওঁ এনেকুৱা দেখাইছে যে তেওঁ অপ্ৰতিৰোধ তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে পাৰিলে নিৰ্বাচিত হ'ব লগা ব্যক্তি তোমাৰ যদি ইমান তুমি ভাল কাম কৰিছা ইমান যদি তুমি গোটেই কমলপুৰ সলনি কৰি পেলাইছা তুমি কিয় দাবী হুমকি দিব লাগে মানুহে এনেই ভোট দিব নহয় ভোট দিবলৈ যাওঁতে সেই যে শৰ্মা বোলা মানুহজনে কাকো আঙুলিত ধৰি টিপুৱাকৈ নাই যে এইটোত টিপামান হ'লে তোক বন্দুক দি ইয়াত মাৰি দিম বুলি তোক ভয় খুওৱাকৈ নাই গতিকে সিদ্ধান্তটো মানুহজনে যেনিবা ক'লে যে তই ভোট নিদিবি দিগন্ত কলিতাক ভোট নিদিবি কিন্তু সেই মানুহজনক কৈ পঠোৱা মানুহজনে টিপাটো মাৰোঁতে সেই হেৰিটোৰ ভিতৰত কিন্তু ঘৰটোৰ ভিতৰত তেওঁ অকলে আছিল গতিকে তেওঁ যদি বিচাৰে দিগন্ত কলিতাকে ভোটটো দিব পাৰে কিন্তু কিবা অসন্তুষ্টি আছে তেওঁৰ কিবা বিসম্বাদ আছে তেওঁৰ কিবা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বিগত দিনবিলাকত হয়তো কিবা অত্যাচাৰ কৰিছিল কিমান বা উফাইদাং মাৰিছিল কিমান বা কি কৰিছিল কিমান অভিযোগ আছে সেই কথাবোৰৰ কাৰণে তেওঁলোকে আচলতে ভয় খাইছে আপোনালোকে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এফালে পীযুষ হাজৰিকা, এনেকৈ দুজনমানক বাদ দি আপোনালোকে যদি ভালকৈ অসমৰ বাকীখিনি সমষ্টিত চাই, তেওঁলোকৰ কেণ্ডিডেটখিনি বিশেষকৈ 89 দিছিলতো, বাকী 85 মান সমষ্টিতে তেওঁলোক কিন্তু বিৰাট টেনশ্যনত আছে। নিশ্চিত বুলি কোনো থাকিব পৰা নাই। সেয়া লাগিলে সেইফালে লখিমপুৰৰ ঋষিৰাজ হাজৰিকাই হওক, বহুত কোটি টকা খৰচ কৰিছে, বহুত টকা খৰচ কৰিও তেওঁ এতিয়াও এটা বিনিদ্ৰ ৰজনী ইলেকশ্যন যোৱাৰ পৰা কটাব পৰা নাই যে মই জিকিমেই বুলি। তেওঁৰ কথা হ'ল সেয়া। আৰু ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ, এই দুটা মানুহক যদি এইটো বিহপুৰীয়া আৰু দিছপুৰৰ মানুহে জিকায়, তাতকৈ মই ভাবোঁ আৰু মূৰ্খামী পৃথিৱীত নাই। কাৰণ বিজেপিৰ মানুহেও তেওঁলোকক জিকাব নালাগে, বাকীসকলেতো জিকাব নালাগে, নৰ্মেল মানুহে। মানে কোনো কাৰণত এনেকুৱা এই দুজন মানুহক জিকাব নালাগে। মানে তেওঁলোক আচলতে যোগ্য নহয়। কাৰণ গাদ্দাৰ যিটো ৰঞ্জিত দাসে গাদ্দাৰ বুলি কৈছে, তাতকৈ ভয়ংকৰ গাদ্দাৰ এই দুজন। তাৰপিছতহে বেলেগবোৰ গাদ্দাৰীৰ কথা আহে। আজি দেখিছোঁ ৰঞ্জিত দাসৰো সেই একেই খণ্ড বাই খণ্ড লিখি আছে, তেওঁৰো সেই একেই পোষ্ট। মানে য'তেই গৈছে তাতেই এই ধৰণৰ কথা বতৰাবোৰ তেওঁলোকৰ মাজত চৰ্চা হৈছে। আচলতে তেওঁলোকে যে গাদ্দাৰ, চিপৰাং এই শব্দবোৰ যে ব্যৱহাৰ কৰিছে, এইবোৰ একেবাৰে অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয়। কাৰণ চিপৰাং যদি মাৰিব লগা হৈছে, কিয় মাৰিছে সেই প্ৰশ্নটো আটাইতকৈ ডাঙৰ কথা। চিপৰাং মাৰিব লগা কিয় হৈছে? কাৰণ তেওঁৰ ওপৰত সন্তুষ্ট নহয়। তেওঁ যদি ভাল কাম কৰে, কনফিডেন্স যদি 100% তেওঁৰ ওচৰত আছে, আজি এই খুমটাৰ বিধায়কজনে ভোট বিচাৰিছে কোনটো মডেলত? তেওঁ বিচাৰিছে যে আপোনালোকক মই একো নকওঁ, আপোনালোকে যদি ভাবিছে মোক উপযুক্ত বুলি ভোট দিব। তেওঁ বিচাৰিছে সেইটো হেৰিয়াত। তেওঁ এজন একেবাৰে নিশ্চিত বিজয় সন্মুখীন হ'ব, তেওঁ মানে জিকাটো নিশ্চিত। তেওঁ সেই কনফিডেন্সটো 100% আছে। গতিকে তেওঁ তেনেধৰণে কৈছে। এওঁলোকে দাবী, হুমকি, কিবা কি নাম, চিপৰাং মাৰিছে, গাদ্দাৰী কৰিছে, এই শব্দবোৰ নাখাতে নহয়। মই আজি কোনোবা এটা দলক সমৰ্থন কৰি আছোঁ, মই ধৰি লওক বিজেপিক ঘূৰ সমৰ্থন কৰি আছিলোঁ, প্ৰাৰ্থীজন মোৰ ভাল নালাগিল, মই সমৰ্থন নকৰিব পাৰোঁ। তাৰ কাৰণে মই চিপৰাং গাদ্দাৰ কেনেকৈ হ'ম? মোৰ সেইটো ব্যক্তিগত অধিকাৰ। গণতান্ত্ৰিক দেশ এখনত মই কাৰোবাক সমৰ্থন কৰোঁ বা নকৰোঁ, সেইটো মোৰ ব্যক্তিগত অধিকাৰ। সেইটোত কোনেও কাকো ফ'ৰ্চফুলি কৰাব নোৱাৰে, কৰিব নোৱাৰে। যদি কৰিছে, সেইটো গণতান্ত্ৰিক দেশত আমি আমাৰ মৰ্যাদা হেৰুৱাইছোঁ, মৌলিক অধিকাৰ আমি হেৰুৱাই পেলাইছোঁ। মোৰ ভাল লগা মানুহজনক মই ভোট দিম, ভাল লগা মানুহগৰাকীক মই ভোট দিম। তাৰ কাৰণে কোনোবাই মোক আহি ফ'ৰ্চ কৰিব, কোনোবাই মোক টকা দিব, টকা দিলে মই ল'ম। সেইখিনি যদি মোক টকা দিছে, বোলে দে তুমি 100 টকা এটা লোৱা, তোমাক চাহ খাবলৈ দিলোঁ, যাওঁতে তুমি ভোটটো আমুকক দি যাবা, ল'ব লাগিব যদি তুমি ইমান যাচিয়ে দিছা। এইবাৰ ভোটাৰসকলে তেনেকুৱা এটা ভূমিকা লৈছে। বেছিভাগ ভোটাৰৰ ক্ষেত্ৰতে মই বিশেষকৈ নামনি অসমৰ যিমানবোৰ মই ভোটাৰৰ লগত কথা পাতিছোঁ, তেওঁলোকে এটা কথাই কৈছে যে হয় দিছে আমাক। বহুতবোৰ ভোটাৰে কৈছে যে আমাক দিছে, আমাক হিতাধিকাৰী আঁচনি দিছে, আমাক সেই মহিলা উদ্যমিতাৰ ধন দিছে, আমাক ঘৰো দিছে, কিন্তু আমি তেওঁক বিচৰা নাই। এইবাৰ আমি আকৌ পুনৰবাৰ বিচৰা নাই। যি হ'ব দেখা যাব। এনেকুৱাকৈ মানে নিজে ৰিস্ক লোৱা, মানে তেওঁলোকে ইমানলৈকে ৰিস্ক লৈছে যে ইমানখিনি পোৱাৰ পিছতো তেওঁলোকে ভোট দিয়া নাই। তেনেকুৱা চাইলেণ্ট ভোটাৰ এইবাৰ আছে, যিটো কাৰণে এইবাৰ দিগন্ত কলিতাৰ আজি সন্ধিয়া মই 20টা সমষ্টিৰ সমীক্ষা আপোনালোকৰ ওচৰত দাঙি ধৰিম। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ বিধানসভা নিৰ্বাচনৰ 106টা সমষ্টিৰ সমীক্ষা আমি দাঙি ধৰিলোঁ। এতিয়া আজি যি 20টা সমষ্টিৰ সমীক্ষা দাঙি ধৰিম, তাৰ কাৰণে আপোনালোকেও আগ্ৰহেৰে বাট চাই আছে। কাৰণ ইতিমধ্যে প্ৰায় 1,06 লাখ আমি ভিউজ লাভ কৰিছোঁ। মানে ইমান সংখ্যক লোকে আমাৰ সমীক্ষাক আদৰণি জনাইছে। আমি যিবিলাক কথা কৈছোঁ সেইখিনি তেখেতসকলে খুব মনোযোগেৰে শুনিছে। জয় পৰাজয়টো আমি একচুৱেলি ক'ব নোৱাৰোঁ, কাৰণ কিয় আমি 600+ চেম্পুল লৈহে আমি কামটো কৰিছোঁ। কিন্তু তথাপিও আপোনালোকক এটা সমগ্ৰ অসমৰ আভাস আমি দিবলৈ সক্ষম হৈছোঁ। গতিকে আজি আমি যি 20টা সমষ্টিৰ সমীক্ষা দাঙি ধৰিম, অসম বংগ সীমান্তৰ যি গোসাইগাঁও সমষ্টিৰ পৰা আৰম্ভ কৰিম, তাৰ ওচৰত দতমা সমষ্টি, বাওখুংৰি সমষ্টি, কোকৰাঝাৰ সমষ্টি, পৰ্বতজোৰা সমষ্টি, চিডলি, তাৰপিছত চিডলিৰ পিছত বিজনীৰ পিছত আহিম মানস সমষ্টি, তাৰপিছত বাক্সাৰ পৰা তামোলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও আৰু টংলা, ওদালগুৰি আৰু মাজবাট, এই 15টা হ'ল BTC সমষ্টি।
আৰু আমি সমগ্ৰ অসমৰ নিৰ্বাচনৰ সমীক্ষা কৰি থাকোঁতে মাজত দৰং ওদালগুৰিৰে 5টা সমষ্টি থাকি গৈছিলে। সেই 5টা সমষ্টিও আজি আমি আমাৰ সমীক্ষাত দাঙি ধৰিম। সেই 5টা হ'ল দলগাঁও, মঙলদৈ, ৰঙিয়া, কমলপুৰ আৰু চিপাঝাৰ। গতিকে মুঠ 20টা সমষ্টিৰ সমীক্ষা জনাম। আমি ইয়াৰ পিছত ভিডিঅ' বনাম। এতিয়া আমি সমীক্ষাবিলাক ষ্টাডি কৰি আছোঁ আৰু এইখিনি ক'লে 126 কনষ্টিটুৱেঞ্চিৰ সমীক্ষা দিয়া হ'ব আৰু এনে সমীক্ষা দিয়া আমি প্ৰথমগৰাকী ব্যক্তি। আৰু অকল আমি সমীক্ষা দিয়াই নহয়, আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি। সঁচাকৈ ভাল লাগিছে আপোনালোকে ইমান আগ্ৰহেৰে আমাক মেছেজবোৰ কৰি আছে। আমাক যিটো আমাৰ আপলোডত আমি যিবিলাক ভিডিঅ' আপলোড কৰিছোঁ তাৰ তলত আপোনালোকৰ মেছেজবিলাক দেখা পোৱাৰ পিছত আৰু আমি দুগুণে উৎসাহিত হৈ আমি কাম কৰিছোঁ। আৰু আপোনালোকে কোনোবাই মোৰ সমীক্ষা যদি মিলা নাই তথাপিও আপোনালোকে ক্ৰিটিচাইজ কৰা নাই। খুব সুন্দৰকৈ আপোনালোকে কোনোবাই 95%, কোনোবাই 100%, কোনোবাই 80% মিলিব বুলি কৈছে। যিয়ে নহওক 4 তাৰিখে ফলাফল দিব। তাৰ প্ৰাক মুহূৰ্তত আমাৰ এই সমীক্ষা আমি দাঙি ধৰিছোঁ। আপোনালোকে আপোনালোকৰ মতামত জনাব। আজি সন্ধিয়াৰে আমি 20টা সমষ্টিৰ সমীক্ষা আপোনালোকক জনাম।